উভতিছো বিৰতিৰ পাছত গোলাঘাটৰ ষ্ট্ৰং ৰুমলৈ অনা হৈছে ইভিএম সমূহ কটকটীয়া নিৰাপত্তাৰ মাজত ষ্ট্ৰং ৰুমলৈ অনা হৈছে ইভিএম প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ইভিএমত বন্দী হৈছে অসমৰ 5টা সমষ্টিৰ 41 গৰাকী প্ৰাৰ্থীৰ ভাগ্য পুৱাৰে পৰা পোনপটীয়াভাৱে আমি দেখুৱাই আছো পৰিৱেশ পৰিস্থিতিৰ সন্দৰ্ভত আৰু গোলাঘাটৰ শেহতীয়া খবৰ আমি জনা বিচাৰিম আমাৰ সৈতে আমাৰ সাংবাদিক পৰমজ্যোতি শইকীয়া পোনপটীয়াভাৱে আছে আমি তেওঁৰ জৰিয়তে জানিবৰ চেষ্টা কৰিম কিমান শতাংশ ভোটদান সম্পন্ন হৈছে Harvard হয় ইভা ক'বলৈ গ'লে যি ঠিক 5 বজাৰ লগে লগে গোলাঘাট জিলাত যিসমূহ যি আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আছিলে লোকসভাৰ নিৰ্বাচন মই উপস্থিত আছিলোঁ গোলাঘাট আৰু খুমটাই সমষ্টিত ইতিমধ্যে 5 বজাৰ লগে লগে ভোট গ্ৰহণ সমাপ্ত হৈছে গোলাঘাটত 71% আৰু খুমটাইত 68% ভোট গ্ৰহণ সৰ্বমুঠ ভোটদানৰ সংখ্যা আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাটৰ পলিটেকনিকত আৰু ইয়াতে যি ষ্ট্ৰং ৰুম আছে ইতিমধ্যে ষ্ট্ৰং ৰুমসমূহলৈ যিসমূহ ইভিএম মেচিন আছে সেই মেচিনসমূহ আহিছে বিভিন্ন ঠাইৰ পৰা আৰু দেখিবলৈ পোৱা গৈছে মই কেমেৰাত ইউনিচালিক সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম কিদৰে দূৰ দূৰণিৰ পৰা ইতিমধ্যে আহি পাইছে ইভিএম মেচিনসমূহ এই গোলাঘাটৰ পলিটেকনিকলৈ আৰু এনেদৰে আচলতে গোলাঘাটত যি 261টা ভোট গ্ৰহণ কেন্দ্ৰ আছিল আৰু খুমটাইত আছিলে 188টা কেন্দ্ৰ আৰু সেইসমূহ ভোট কেন্দ্ৰৰ পৰা ইতিমধ্যে ইভিএম বাকচসমূহ আহি পাইছে গোলাঘাটৰ এই পলিটেকনিকৰ ষ্ট্ৰং ৰুমলৈ আৰু সমগ্ৰ পৰিৱেশটো মই কেমেৰাত ইউনিচালিক দেখুৱাবলৈ অনুৰোধ কৰিম কিদৰে সকলো ব্যস্ত হৈ পৰিছে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে গোলাঘাট জিলা প্ৰশাসনে আৰু এনেদৰেই গোলাঘাট আৰু খুমটাইত যিসমূহ ভোট গ্ৰহণ কেন্দ্ৰ আছিলে সেই কেন্দ্ৰসমূহৰ পৰা ইতিমধ্যে যিসমূহ ইভিএম মেচিন আছিলে সেই মেচিনসমূহ ইতিমধ্যে আহিবলৈ আৰম্ভ কৰিছে মই কথা পাতিবলৈ চেষ্টা কৰিম বহুকেইজন ভোট গ্ৰহণ ইতিমধ্যে সমাপ্ত হৈছে হয় আমাৰ ইয়াত এতিয়ালৈকে আহি পোৱাহি নাই ইফালে 1 নম্বৰ কাউণ্টাৰত আহিছে আমাৰ এতিয়ালৈকে আহি পোৱাহি নাই আহিব নিৰাপত্তা ব্যৱস্থা কেনেদৰে গঢ়ি তুলিছে নিৰাপত্তা প্ৰশাসনে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে সকলো ঠিকে আছে এতিয়া বৰ্তমানলৈকে কোনো আপত্তিজনক ঘটনা এতিয়ালৈকে ঘটা নাই যিহেতু 5 বজাত ভোট গ্ৰহণ সমাপ্ত হৈছে এতিয়া আচলতে ইভিএম মেচিনসমূহ আহিবলৈ আৰম্ভ কৰিছে নে বিভিন্ন ঠাইত হয় ইফালে খুমটাইত এটা কাউণ্টাৰ আহিছে আৰু ইফালে গোলাঘাটৰ 1 নম্বৰ কাউণ্টাৰটো আহিছে বাকী আৰু কিমান শতাংশ ভোট গ্ৰহণ গোলাঘাটত একজেক্টটো নাজানো কিন্তু বহুতখিনিয়ে আপোনাৰ ভোট গ্ৰহণ হয় বা বহুতখিনি সমষ্টিত হৈছে বুলি গম পাই খবৰ আহিছে আমাৰ হয় ধন্যবাদ এনেদৰে গোলাঘাট আৰু খুমটাই বিধানসভা সমষ্টিৰ পৰা যি গোলাঘাটত 261টা ভোট গ্ৰহণ কেন্দ্ৰ আছিল আৰু সেই ভোট গ্ৰহণ কেন্দ্ৰসমূহৰ পৰা ইতিমধ্যে যিসমূহ ইভিএম মেচিন সেই ইভিএম মেচিনসমূহ এই পলিটেকনিকত থকা ষ্ট্ৰং ৰুমলৈ ইতিমধ্যে আহিছে আৰু কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে গোলাঘাট জিলা প্ৰশাসনে আৰু এক কথাত ক'বলৈ গ'লে আচলতে নিষিদ্ধ নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে মই আৰু এনেদৰে আচলতে এতিয়া গোলাঘাট জিলাত যি পলিটেকনিকত যি ষ্ট্ৰং ৰুম আছিলে সেই ষ্ট্ৰং ৰুমলৈ বিভিন্ন ধন্যবাদ জনাইছো প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতে দেশজুৰি চৰ্চা লাভ কৰিছে কেইটামান বিশেষ দৃশ্যই উত্তৰ প্ৰদেশত পুষ্পবৃষ্টিৰে সম্ভাষণ জনোৱা হ'ল ভোটাৰক আনহাতে হাতত লাখুটি লৈ আন এটা ভোট কেন্দ্ৰত শাৰী পাতিলে বয়োবৃদ্ধ ভোটাৰ সপ্তম লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত দেশজুৰি চৰ্চা লাভ কৰিলে কেইবাটাও বিশেষ ভোট কেন্দ্ৰই পুষ্পবৃষ্টি এই পৰিৱেশ উত্তৰ প্ৰদেশৰ বাঘপটৰত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অহা প্ৰতিগৰাকী নাগৰিকক এনেদৰে জনোৱা হ'ল উষ্ম আদৰণি বেণ্ড পাৰ্টিৰো অভিবাদন জনোৱা হ'ল ভোটাৰসকলক মোৰ অধিকাৰ হাতত লাখুটি লৈ ভোট দিবলৈ ওলাই আহিল উত্তৰ প্ৰদেশৰ মুজাফৰনগৰৰ বয়োজ্যেষ্ঠ নাগৰিকসকল ভোট দিলে বিজেপি প্ৰাৰ্থী সঞ্জীৱ বल्याনৰ পিতৃ सरेंडर सिंहेओ बहुत अच्छा लगा मैं पूरी जिम्मेदारी से कहता हूँ कि बहुत खुश और सब वोट डालना बहुत अच्छा जीतेंगे तो हम ही और कौन जीतता
जैसे उत्सव मनाने जाते हैं ऐसा हो पर डोर डालो। ভোট দিয়াৰ আনন্দ এই দৃশ্য জম্মু কাশ্মীৰৰ বান্দিপৰাৰ ভোট দিবলৈ দলিবলৈ ওলাই আহিল সৰ্বস্তৰৰ লোক ভোট গ্ৰহণৰ পৰা বাদ নপৰিল বয়োবৃদ্ধ লোকো প্ৰথমটো ভোট প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰি আনন্দিত নতুন ভোটাৰ ভোট দিয়াৰ পাছত এনেদৰে অভিজ্ঞতা বৰ্ণনা কৰিলে বিহাৰৰ ঔৰংগাবাদৰ নতুন ভোটাৰে আনন্দমনে ভোট দিবলৈ ওলাই আহিল নাগালেণ্ডৰ নতুন ভোটাৰসকলো हमको तो वोट देने में अच्छा लगा बट ये जरूरी है कि जो मतलब हम लोग के लिए जो सरकार की वो बहुत अच्छा किए हैं और आगे जो भी करेंगे अच्छा ही करेंगे সদল বলে ভোটদান হাত বন কাটি কৰি নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ পুৱাই ওলাই আহিল অন্ধ্ৰপ্ৰদেশৰ ভিজাগৰ মহিলা আৰু যুৱতীসকল বাদ নপৰিল পুৰুষসকলো ভোট কেন্দ্ৰত শাৰী পাতি নিয়াৰিকৈ ভোটাধিকাৰ সাব্যস্ত কৰিলে প্ৰতিগৰাকী নাগৰিকে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু নিৰ্বাচনৰ মাজতে আহিছে গুৰুত্বপূৰ্ণ খবৰ ৰূপহীহাটত কংগ্ৰেছ আৰু বিজেপি সমৰ্থকৰ মাজত প্ৰচণ্ড মাৰপিট ভোট কেন্দ্ৰত প্ৰচাৰ চলোৱা কেন্দ্ৰ কৰি কংগ্ৰেছ আৰু বিজেপি সমৰ্থকৰ মাজত সৃষ্টি হয় সংঘাতৰ এই মাৰপিটত আহত হৈছে তিনিজনকৈ বিজেপি সমৰ্থক কংগ্ৰেছ বিজেপি সমৰ্থকৰ মাৰপিটক কেন্দ্ৰ কৰি ৰূপহীহাটৰ 108 নং ফুটাজাৰ হাই মাদ্ৰাছা ভোট কেন্দ্ৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ঘটনা সন্দৰ্ভত ৰূপহীহাট থানাত ৰুজু কৰা হৈছে গোচৰ ৰজনাসু ৰূপহীহাটত কংগ্ৰেছ বিজেপি সমৰ্থকৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা ভোট কেন্দ্ৰত প্ৰচাৰ চলোৱা কেন্দ্ৰ কৰি কংগ্ৰেছ বিজেপিৰ সমৰ্থকৰ মাজত সৃষ্টি হয় সংঘাতৰ এই মাৰপিটত তিনিজনকৈ বিজেপি সমৰ্থক আহত হৈছে কংগ্ৰেছ বিজেপি সমৰ্থকৰ মাৰপিটক কেন্দ্ৰ কৰি ৰূপহীহাটৰ 108 নং ফুটাজাৰ হাই মাদ্ৰাছা ভোট কেন্দ্ৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি আৰু এই ঘটনা সন্দৰ্ভত ৰূপহীহাট থানাত ৰুজু কৰা হৈছে গোচৰ আৰু পাছকৈ সমষ্টিত ইতিমধ্যে হৈছে ভোট গ্ৰহণ আৰু সেই সময়ছোৱাতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৰূপহীহাটত আৰু ইতিমধ্যে আমি জনাইছো যে বিজেপি সমৰ্থক তিনিগৰাকীকৈ বিজেপি সমৰ্থক আহত হৈছে কংগ্ৰেছৰ বিজেপি সমৰ্থকৰ মাজত সৃষ্টি হৈছে সংঘাতৰ ভোট কেন্দ্ৰত ইতিমধ্যে প্ৰচাৰ চলোৱা কেন্দ্ৰ কৰি সৃষ্টি হ'ল এই উত্তপ্ত পৰিস্থিতিৰ প্ৰচণ্ড মাৰপিটৰ ঘটনা কংগ্ৰেছ সমৰ্থক আৰু বিজেপি সমৰ্থকৰ মাজত য'ত তিনিগৰাকীকৈ বিজেপি সমৰ্থক আঘাতপ্ৰাপ্ত হৈছে কংগ্ৰেছ বিজেপি সমৰ্থকৰ মাৰপিটক কেন্দ্ৰ কৰি ৰূপহীহাটৰ 108 নং ফুটাজাৰ হাই মাদ্ৰাছা ভোট কেন্দ্ৰত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ দুই ৰাজনৈতিক শত্ৰুৰ কৰ্মৰ্দন ভোট গ্ৰহণৰ দিনা পুৱাই পৰস্পৰলৈ শুভেচ্ছা যাচিলে তেজপুৰৰ দুই প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী MGVK ভানু আৰু পল্লৱ লোচন দাসে ইয়াৰ জৰিয়তে দুয়োগৰাকীয়ে যেন বুজাই দিলে ব্যক্তিগত আৰু ৰাজনৈতিক শত্ৰুৰ পাৰ্থক্য একেলগে পল্লৱ লোচন দাস MGVK ভানু ভোট যুদ্ধৰ দিনা পুৱাই পৰস্পৰে পৰস্পৰক জনালে শুভেচ্ছা তেজপুৰ সমষ্টি কংগ্ৰেছ বিজেপিৰ প্ৰাৰ্থী দুগৰাকীৰ মাজত প্ৰচাৰৰ সময়ত আটাইতকৈ বেছিকৈ চলিছিল মুখ চুপতি পৰস্পৰৰ প্ৰতি কৰিছিল নিকৃষ্ট মন্তব্য পিছে ভোটদানৰ দিনা দুই প্ৰতিদ্বন্দ্বীয়ে দিলে সুস্থ ৰাজনীতিৰ পৰিচয় মহাভৈৰৱ মন্দিৰৰ প্ৰাংগণত পৰস্পৰে পৰস্পৰক দিলে শুভেচ্ছা পল্লৱ লোচন দাসে মন্তব্যও কৰিলে আমাৰ মাজত নাই ব্যক্তিগত শত্ৰুতা ব্যক্তিগতভাৱে তেওঁৰ লগত মোৰ সম্পৰ্ক ভাল আমি একেলগে কাম কৰিছিলোঁ ভোট গ্ৰহণৰ দিনা তেজপুৰৰ দুইজন প্ৰাৰ্থী পুৱাই উপস্থিত হয় তেজপুৰৰ মহাভৈৰৱ মন্দিৰত পৃথকে পৃথকে লয় আশীৰ্বাদ মহাভৈৰৱত সেৱা লৈয়ে পল্লৱ লোচনে বালিপৰাৰ বৰপাটগাঁও মজিলা বিদ্যালয় ভোট কেন্দ্ৰত সাব্যস্ত কৰিলে ভোটাধিকাৰ সাব্যস্ত কৰিলোঁ আৰু ৰাইজৰ ইমান উৎসাহ ৰাইজ সকলো ওলাই আহিছে ভোট দিবলৈ এই গণতন্ত্ৰৰ বাবে শুভ লক্ষণ আৰু খুব ভাল আমি ভাবিছোঁ দেশখন এটা নতুন দিশত গতি কৰিছে পৰিয়ালসহ MGVK ভানুৱে ভোট দিয়ে তেজপুৰৰ কেতেকীবাৰীৰ ভোট কেন্দ্ৰত তেতিয়া ভোট দি আছিলোঁ মই এনেকুৱা ভোটিং মেচিনত যি প্ৰেছ কৰি আছিলোঁ তেতিয়া মই অন্তৰৰ পৰা ফিল কৰিছোঁ জিকাৰ পিছত যিমান মই উন্নয়নৰ কাৰণে অসমৰ ৰাইজৰ প্ৰাকৃতি হ'ম বুলি
যিমান প্ৰচাৰ সময়ত মই কথা কৈছিলোঁ এই কথা সকলো ৰাখিব লাগে আজি মই বহুত ডাঙৰ দায়িত্ব পাই আছোঁ ভোটগ্ৰহণৰ আগদিনা হোৱাই নহ'ল পল্লৱ লোচনৰ কাৰণ পিছে টেনশ্যন নহয় শুভাকাংক্ষীৰ শুভেচ্ছা ৰাতি টোপনি আহিছে নাই চাওক ৰাইজৰ ইমান মৰম আশীৰ্বাদ এইখিনি প্ৰত্যেকটা ৰাতি মোক ইমান ফোন কৰিছে ৰাইজে বিভিন্ন প্ৰান্তৰ পৰা মোৰ বন্ধু বান্ধৱ শুভাকাংক্ষী এটা খুব সুন্দৰ মুহূৰ্ত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ সেই সমস্যা নাই টোপনি পূৰাই শুলে MGVকে ভানুৱে ভাল টোপনি আহিছে মোৰ কোনো প্ৰব্লেম নাই মানে মই ৰিজাল্টক লৈ পেলাই চিন্তিত নহয় নিৰ্বাচনক লৈ বৰ টেনশ্যন লোৱা নাই যোৰহাটৰ বিজেপি প্ৰাৰ্থী তপন গগৈয়েও কোলাত কেঁচুৱালৈ সোণাৰীৰ ভোট কেন্দ্ৰত ভোট দিলেগৈ তপন গগৈয়ে তেজপুৰৰ পৰা ৰাজু বৰুৱা আৰু সোণাৰীৰ পৰা অনিত প্ৰতিম বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট